वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 19 মাঘ দেওবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজী 2 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 13 মাঘ আৰু মং 3 শ্ৰাবণ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:08:11 আৰু সূৰ্যাস্ত সন্ধ্যা 5:01:10। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্থী তিথি, দিনৰ 9:15 আছে। আৰু আজিৰ নক্ষত্ৰ হ'ল উত্তৰ ভাদ্ৰপদ, ৰাতি 12:52:30। আৰু আজিৰ যুগ হ'ল শিৱ যুগ, দিনৰ 9:14:24 তাৰ পাছতেই সিদ্ধি যুগ হ'ব, শেষ ৰাতি 6:05:54 পৰ্যন্ত। আৰু আজিৰ কৰণ হ'ল বৃষ্টিকৰণ। সিদ্ধি যুগ, সৰ্বকাৰ্যে সিদ্ধি লাভ কৰে আজিৰ জন্মজাতকে। জন্মজাতক গুপ্ত বিদ্যা, গৱেষণা আদিত উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে। আৰু জাতক দানী, ভোগী, সুখী আৰু সুন্দৰ হয়, কিন্তু ৰোগ শোকযুক্তও হয়। আৰু শিৱযুগত জন্মজাতক সৰ্বকাৰ্যত তেওঁ পাৰ্গত হয় আৰু ভক্তি, উপাসনা, তন্ত্ৰ মন্ত্ৰ, যোগ আদিৰ প্ৰতি আগ্ৰহী হয় আজিৰ জন্মজাতক। আৰু কোনো মন্ত্ৰ সিদ্ধিৰ কাৰণেও শুভ যুগ। কল্যাণকামী মহাদেৱৰ দৰে মানি আৰু অত্যন্ত বুদ্ধিমান হয় আজিৰ জন্মজাতক। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মকৰ ৰাশিত, লগতে বুধো বহি আছে মকৰ ৰাশিতেই, বৃহস্পতি বহি আছে বৃষভত, শুক্ৰ বহি আছে মীন ৰাশিত, আৰু শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিতেই বহি আছে শুক্ৰৰ লগত যুতি কৰি, কেতু বহি আছে কন্যা ৰাশিত, মংগল বহি আছে আজি মিথুন ৰাশিত, আৰু চন্দ্ৰ যিহেতু বহি আছে মীন ৰাশিত, আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, হোতাশান যোগ, নৰগণ, গৰুৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনি দশা। ৰাতি 12:52:30 দেৱগণ, হাতীৰ অস্থি, বিংশোত্তৰী বুধৰ দশা। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, আৰু ৰাতি 12:52:30 45 দিনীয়া দুখিলা যোগ। বৰণত দোষ একপাত, যাত্ৰা জিনাই, চন্দ্ৰ দগ্ধাদি দোষ আছে। আৰু দিনৰ 9:15 তীৰ্থমৃত যোগ আৰু নক্ষত্ৰমৃত যোগ মাত্ৰ। যাত্ৰা শুভ, পশ্চিমে যাত্ৰা নাই। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি খুব ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দীক্ষা, খাদ্যত আজি মূলা, আৰু দিনৰ 9:15 বেল খোৱা নিষেধ। যোগিনী আজি নৈৰিত্ৰ কোণত, আৰু দিনৰ 9:15 দক্ষিণে। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:37:51 পৰা 12:59:16 আৰু কালৰাত্ৰি নিশা 1:14:27 পৰা 2:52:22 আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 6:37 ৰাতিপুৱাৰ সময়ত, আৰু দুপৰীয়া 12:46 পৰা 1:28 ৰাতি 6:08 পৰা 6:59 12 বজাৰ পৰা 3:21 আৰু অমৃত যুগ হ'ল দিনৰ 6:37 পৰা 9:10 ৰাতি 6:59 পৰা 8:37। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আজি পঞ্চমীৰ একদিষ্ট সন্দীপন, শ্ৰী শ্ৰী গণেশ পূজা, বিনায়ক ব্ৰত, বৰদা চতুৰ্থী হয়। আৰু সৌভাগ্য কামনায়া গৌৰী পূজা। দৃকমতে দিনৰ 9:15 শ্ৰী শ্ৰী লক্ষ্মী সৰস্বতী পূজা। বৰমাৰ বিশিষ্ট সমাজকৰ্মী শৰৎ চন্দ্ৰ শৰ্মা, বুধবাৰী সত্ৰৰ যোগানন্দৰ গজালি সত্ৰৰ দিজ্জা খৰ্গেশ্বৰতা, ননৈ দিছিয়াল সত্ৰত লক্ষীকান্ত ডেকা অধিকাৰ, নৰুৱা বালি সত্ৰত অমিত চন্দ্ৰ দেৱ গোস্বামী, নাগশংকৰ বৰগী বাপৰ থানত মাধৱানন্দ দেৱ,
আৰু উত্তৰ লখিমপুৰ ডাংধৰা সত্ৰত নকুল দেৱ গোস্বামী তিৰুভাৱ তিথি। আৰু আজি জগন্নাথ মেলা। লালমাটি সাজেই গাঁওবুঢ়া চুবা আৰু শনেশ্বৰ গণেশ মন্দিৰত আজি পূজা আৰু মহামেলা। কৰৰা আদি অসমৰ বিভিন্ন ঠাইত শ্ৰী শ্ৰী গণেশ পূজা আৰম্ভ। দেশপ্ৰাণ কৃষ্ণনাথ শৰ্মা আৰু বিশিষ্ট জিকিৰ গৱেষক কেৰিমুদ্দিন আহমেদৰ স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ শত্ৰুৰ ভয়, বৃষ শিল্প কৰ্মত উন্নতি, মিথুন সম্পত্তি লাভ, কৰ্কট ভ্ৰমণ সাফল্য, সিংহ নানা হতাশা, কন্যা বন্ধু বিচ্ছেদৰ ভয়, তুলা অৰ্থপ্ৰাপ্তিৰ যুগ, বৃশ্চিক প্ৰেম প্ৰণয়ত শুভ, আৰু ধনু সম্পত্তি লাভ, মকৰ কৰ্মোন্নতি, কুম্ভ অগ্নিভয়ৰ শংকা, মীন কৰ্মৰ ব্যস্ততা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।